গোপাল গোয়ালি পাড়াতে নাচে প্রাণ, গোপাল গোয়ালি পাড়াতে নাচে। চরণ চলাই নপুৰ বজাই মধুৰ মধুৰ হাসে, গোপাল গোয়ালি পাড়াতে নাচে প্রাণ, গোপাল গোয়ালি পাড়াতে নাচে। ধুতি কাটি কাচনি কাচিয়া আগ পাচোলা চেঁচাৱে, বালে কৰ ভাৱ দেখায়া কানাই গোপীৰ মন ভুলাৱে। আগো মাই তোহারি তনয় যদুমণি, আগো মাই তোহারি তনয় যদুমণি, বকাসুৰ বুদ্ধি হৰি পৰম আনন্দ কৰি আইসে শুনা বংশীৰ ধ্বনি। আগো মাই তোহাৰি তনয় যদুমণি, ভয়ঙ্কৰ বকগুট বজ্ৰৰ সমান ঠোঁট, চুম্পি ৰহি আছে সাৱধানে। আগো মাই তোহাৰি তনয় যদুমণি, বায়ু বেগে আশিধাই গিলিল কৃষ্ণ কপাই, দেখি আমি মৰিলো পৰাণে। আগো মাই তোহাৰি তনয় যদুমণি। তালু তলা গিলা হৰি পেলাইলা বা হিৰ কৰি, সকল বাৰকে আছো চাই। আগো মাই
নাৰী তনয় জৰুমণি কৃষ্ণ 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 আতৈ এইবাৰ বহুত দিনলৈ ওলালা চাগে কেনেকৈ জানিলা নহয় খুলতালৰ লগতে এইবাৰ বেগে টালি টোপোলাই ওলাইছা নহয় ঠিক ধৰিছা মানুহে মোক বিচাৰি সত্ৰ ওলাইছেগৈ কিয় পুতেক জীয়েকহঁতক গীতা মাতে পাকৈত কৰিবলৈ উপায় নাই বুজিছা যাওক যাওক ভাল কথাহে আপোনাক নাচ গান শিকাবলৈহে মাতিছে পুৰণা ৰেডিঅ' ভাল কৰিবলৈ মতা নাই নহয় আতৈ ঘাটত এতিয়া কথাৰ মহলা মাৰিব নালাগে এই চোৱা বাট খোজ কাঢ়ি গৈ সিফালে আকৌ ঘেৰ ঘেৰি বাছৰ টেকেচনি খাবলৈ আছেই নহয় আহিছো দেই হে কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ হয় ভাল আতৈ গৈছো একেটা কথাকে তোমাক কিমানবাৰ ক'ব লাগে আপোনাৰো একেটা কথাকে শুনি শুনি মোৰো কাণ দুখন ভুলা নোহোৱাকৈ থকা নাই দিয়ক জলপান হৈ আছে খাই যাওক ঘূৰি আহি খাম আৰে ঘৰখনত তিনিটাকৈ মেকুৰী হাজাৰ বিজাৰ এন্দুৰ হাতত লাঠি টাঙোন লৈ মই আপোনাৰ জলপানৰ ৰখীয়া হৈ থাকিব নোৱাৰো দেই তুমি কথাটো নুবুজা কিয় বলিনক ঘৰতে লগ ধৰিব নোৱাৰিলে পিছত লগ নাপাম নহয় বাপেক জীয়েক দেখিছো নাচ গানক লৈ পাগল হ'ল বলিনক পিছত লগ ধৰিলেনো কি হয় নৃত্য প্ৰতিযোগিতালৈ আছেনো কেইদিন বলিনে নাচ শিকালেহে মাজনীয়ে নাচ শিকিব পাৰিব কথা দুইটাই ডাঙৰ মাজনীয়েও নাচ শিকিব লাগিব আপুনিও গেষ্ট্ৰিকৰ পৰা ৰক্ষা পাব লাগিব জলপান খাবই লাগিব তেন্তে কথা কবলৈ আহিছে পেটত গেষ্ট্ৰিকৰ ভৰটো লৈ এফালে এবাৰ ঠিন সিফালে এবাৰ টাও Tao kita kiti tak tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhanita kiti kiti tak dhina dridhina hey kit dhanita kita kiti tak dhina dridhina hey kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhanita kiti tak কি কৰিছে জলপান খাওক খাম নহয় জলপান এটা খাবলৈও ইমান অনুৰোধ কৰিব লাগেনে মাজনী ভলিউম কমা বাপেৰে মোক নৃত্য প্ৰতিযোগিতা বিচাৰক বুলি ভাবিছে তুমি মোক বিদ্ৰোহ কৰিছা নেকি নাই কৰা মোৰ শংকৰ গুৰু শুনা নৃত্য গীত বা কোনো এটা কলাত পাৰ্গত হ'বলৈ কিমান সাধনাৰ প্ৰয়োজন তুমি জানা পিছে সেই বলিনৰ জাৰ্চি গৰু মাতৰ লেখীয়া মাত আৰু তাৰ সেই মুটোহা হাতৰ ফুলৰ বোলে জীয়েৰক যে পাৰ্গত কৰিব নোৱাৰে সেইটো খাটাং সেইটোৱেইটো আচল কথা আমাৰ ইয়াত বলিনেই এক নম্বৰ এটা কাম কৰিলে কেনেকুৱা হয় কি কম বলিনক নাচ শিকোৱাটো বন্ধ কৰিলে কেনেকুৱা হয় কি ক'লা তাতকৈ মোক উশাহ নিশাহ বন্ধ কৰিবলৈ নকয় কিয় চি কি বেয়া কথাবোৰনো কৈ থাকে কমেই শুনা মোৰ একমাত্ৰ ছোৱালীজনীক নাচ গান শিকাই সমাজৰ মাজত জাকত জিলিকা কৰিব খুজিছো তাত তুমি বাধা দিবলৈ আহা ঘটিটো খালি পানীয় গুটি আনা মাজনী বন্ধ কৰিলা কিয় লাগি থাকা tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhani
ta dheni ta khiti khiti ta khiti ta khiti ta dhina dhina dhei khit dheni ta khita khiti ta khiti ta khiti ta dhina মাকজনী হৈ মাজনীৰ মই অপকাৰ চিন্তা কৰিব নোৱাৰো নহয় মই বেলেগ কথা এটাহে চিন্তা কৰিছো কি মাজু বাইদেউহঁতৰ ঘৰত সত্ৰৰ ভকত দুজনমান আহি ল'ৰা ছোৱালীহঁতক গীত মাতৰ শিক্ষা দিয়েহি বোলে আমাৰ মাজনীৰ কাৰণেও তেওঁলোকক অনুৰোধ জনাব পাৰে দেখোন কথাটো সঁচা নে চন্দনা সঁচা আকৌ মই জানো নহয় তোমাৰ এই ধুনীয়া চেহেৰাটোৰ মাজতেই লুকাই আছে তোমাৰ জীয়েকৰ প্ৰতি থকা আচল ধাৰতিকণ খোৱা যাওক তোমালোকৰ এই ধাউতি দেখি মই সঁচাই আনন্দিত হৈছোঁ তোমালোক সঁচাকৈ শিকিম বুলি আহিছেনে বৰ ভাল কথা প্ৰচণ্ড গৰমে জুৰুলা কৰা দেহাটো যেনেকৈ এচাটি মলয়া বতাহে জোৰ পেলায় ঠিক তেনেকৈ এই গীত মাত নাচ বাদ্যই আমাৰ অশান্ত দেহমনকো শান্ত কৰি তুলিব পাৰে এই শক্তি ওলামনে শক্তি শিষ্যসকল আমি এতিয়া আৰম্ভ কৰিম গোৱালিপাৰৰ কৃষ্ণৰ বৃত্তান্তৰ কথা গোপাল গোয়ালি পারাতে নাচে প্রাণ গোপাল গোয়ালি পারাতে নাচে চরণ চলাই নপুর বজাই মধুর মধুর হাসে প্রাণ গোপাল গোয়ালি পারাতে নাচে প্রাণ গোপাল গোয়ালি পারাতে নাচে চরণ চলাই নপুর বজাই মধুর মধুর হাসে গোপাল গোয়ালি পারাতে নাচে প্রাণ গোপাল গোয়ালি পারাতে নাচে ধুতি কাটি কাছনি কাছিয়া আগ পাচুলা চেঁচাৱে বালে কৰ ভাৱ দেখায়া কানাই গোপীৰ মন ভুলাৱে গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে দুধি বিকি আখি শুনিল গোৱালি হৰি নাচিবাৰ কথা পকাৰ পেলাই লৱৰন্তে যাই কৃষ্ণ কবেৰিলা তথা গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে সবে গোপী মিলি বাৱে হাত তালি বোলে ভাল কৰি নাচা হাতে তাৰ খাৰু দিবসে নীলাৰু বাপু পুৰি তোৰ বাঞ্চা গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে গোপীৰ বচনে বৰলো ঘপাই নাচল নানান ভাৱে কহয় মাধৱ আন গতি নাই ভজ গোবিন্দৰ
পাৱে গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে চৰণ চলাই নপুৰ বজাই মধুৰ মধুৰ হাকে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে কৃষ্ণ কৃষ্ণ আতৈ মই আপোনালোককে লগ কৰিম বুলিহে আহিছিলোঁ কিবা সকাম আগতে সেৱা ভাগ লৈ লওঁচোন কথা বতৰা পিছতো পাতিম কৃষ্ণ অপৰাধ বিনাশনে তজুনামে নাৰায়ণ জানি নামে পখিলো সলনা অনাগতি নাহে কেৱল তজুনামে নাৰায়ণ মংগল হেৰা অকমান ওলাই আহাচোন অ মাজনী চাওঁ অকমান এইফালে কোনো মা গম পাবি নহয় ৰচোন হ'ব আহক আহক ভিতৰলৈ আহক ময়ো আছিলো আহক আহক ভিতৰলৈ আহক চে সেৱা নকৰিলে দেখোন আহক আহক লোৱা এক কঠখন তাত পাৰি দিয়া এইবোৰ হ'ব বাৰু আগতে পানী এঘটি আনকচোন ইছ ৰাম কৃষ্ণ অকমান সময় হ'ব হেৰি পালেনে ৱা চোলাটোত এইবোৰ কি পেলালে পানী তুমি বাৰু গতিটো তেনেকে ৰাখিব লাগে নেকি এতিয়া ঘটিটো গাতে দুখ নাজানো হোৱা বাহন নাজানো বেশজন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ এতেকে পৰমেশ্বৰ দাস বলো চৰণত মোৰ গতি সাধিবে উচিত মোৰ গতি সাধিবে উচিত অপৰাধ বিনাশন তজুনামে নাৰায়ণ জানি নামে পখিলো আপোনালোক অহা দেখি এখেতৰ গা 7খন 8খন কৰিছে অলপ পিছত লোটা বাতি ঘটি চৰিয়া সকলো জুতিত নিদিলেহে ৰক্ষা মোৰ গুণবোৰ খানিবলৈ বহুত সময় পাবা আগতে এখেতসকলৰ ৰন্ধা বঢ়া ব্যৱস্থাটো কৰি দিয়া সেইটোহে আচল কথা মেচ মাৰিলেই জ্বলাব পৰাকৈ শুকান খৰি আছে নহয় সিবিলাকৰ ঘৰত বৰ কষ্ট পালো বুজিছেনে জুই পুৱাই পুৱাই হ'ব হ'ব এতিয়া শুকান খৰিৰ কথা চিন্তা কৰিব নালাগে ৰন্ধা বঢ়া কৰিবলৈ আমি বহুত সময় পাম ৰন্ধা বঢ়া মানে মই বুজা নাই আমাৰ লগতে এখেতসকলেও নচলিব জানো দেখিলে নে প্ৰভু মানুহজনী কাণ্ড হ'ব হ'ব তেখেতে আমাৰ কথা নজনাটো একো আচৰিত নহয় মানে গুৱাহাটী চিটি বাছৰ মহিলা চিটত পুৰুষ বহিলে কি হয় মহিলা থাকিলে উঠি দিব লাগে তেতিয়াহ'লে খন্তেক আনন্দ ল'বলৈ আমি অক্ষম গুৰুৰ কৃপাত আমি যেনেকৈ চলি আছো তেনেকৈ চলি থাকিব বিচাৰোঁ আহক প্ৰভুসকল আপোনালোকৰ লাগতিয়াল কেইপদ চমজি লওক কৃষ্ণ আতৈ
উঠক। হয়। ইমান ডেকা মানুহটোৱেনো সেইটো সাজ পিন্ধিব লাগেনে? দেউতা চাগে বৰ ভাল পাইছে, পন্থাই কেইটো। ইয়াতো নাই দেখোন, কলৈ গ'ল? পাতৈ, কৃষ্ণ কৃষ্ণ কৃষ্ণ, কি কৰে এইবোৰ? লঘোণে ভোকে থাকিম নে? ধান পুতিয়ে চৰুটো জুৰি দিওঁ বুলি ভাবিছো। আপুনি বিদ্যুতি গাড়ী চৰু যদি নৰকত পৰিব খুজিছে। বিদেশত ধুতি বুলিও নাই, বিধুতি বুলিও নাই। কাম চলি যাব। নাপায়, সেইবোৰ কাম নকৰিব। সোনকালে স্নানৰ ব্যৱস্থা কৰক, যাওক। ভাৰী মস্কিল। যাওক বুলিছো। আপুনি আজৰি হওক, তাৰ পাছত মোৰ পাল। কৃষ্ণ প্ৰভু। প্ৰভু, অপৰাধ মাৰ্জনা কৰক, পৰম ভুল কৰিলোঁ। আপোনাৰ ভুল হ'ল কথা, মোৰতো মনত পৰা নাই। কিয়? মই আপোনালোকক ইয়ালৈ যাৰ বাবে আমন্ত্ৰণ জনাই আনিছিলোঁ, সেইজনকে চিনাকি কৰি দিয়া নাই নহয়। কাৰ কথা কৈছে আপুনি? জীয়ৰীৰ কথা কৈছোঁ। মাজনী ঔ, সোমাই আহাচোন। প্ৰভু, এইজন আমাৰ গুৰুৰ গুৰু, পৰম গুৰু। পাতা, কথা পাতা। প্ৰভু, আমাৰ ইজনাতৈ বা ক'ত? স্নান গৃহত নেকি? হ'ব। বাহ, আতৈ, স্নান পৰ্ব হ'লনে? হৈছে হৈছে, হয়েই আৰু হ'লে আৰু প্ৰভু, হৈছে আৰু। হে প্ৰভু, আজি গা ধুবলৈ মন নগ'ল, গাই ধুব নধৰিবা আৰু। কৃষ্ণ কৃষ্ণ, বৰ ঠাণ্ডা বৰ ঠাণ্ডা, বৰ চেঁচা দেই, বৰ চেঁচা বৰ চেঁচা। হৈছে প্ৰভু, হৈছে হৈছে।
তোমাৰ নামটো কি বুলি কৈছে? আপুনি কি সদায় চুৰিয়া পিন্ধি থাকে? কৃষ্ণ। নহয় মানে মই ঠিক তোমাৰ নামটো মনত পেলাব পৰা নাই। আপোনাৰ গেষ্ট্ৰিক আছে নেকি? মানে মা মছলা কমকৈ খায় নেকি? কিয় সুধিলা? তেনেহ'লে আমাৰ লগত একেলগে নাখায় কিয়? আমাৰ ঘৰত কিন্তু মা মছলা ব্যৱহাৰ একেবাৰে কম। সেইটো মই বুজি পাইছোঁ, কিন্তু কিন্তু কি? মই মানে তোমাক বুজাই ক'বলৈ অলপ অসুবিধা পাইছোঁ। আমাৰ থকা খোৱা শোৱাৰ নিয়মবিলাক ঠিক এটা গতেৰে মানে বুৱতী নদীৰ দৰে বৈ আহে। ছে মোৰ কিন্তু বৰ বেয়া লাগিছে জানেনে? কিয়? মাংসৰ দুবিধ আইটেম ৰান্ধিবলৈ শিকিছিলোঁ। কৃষ্ণ, ভাল কথা। কেনেকৈ ভাল হ'ব? আপোনালোকক ৰান্ধি খুৱাবলৈ নাপালে মোৰ ক্ৰেডিটটো ক'ত থাকিল? এদিন কিন্তু আপোনালোকক জ্বলা দি মাংস ৰান্ধি খুৱাম দেই। কৃষ্ণ কৃষ্ণ, বৰ ভাগৰ লাগিছে, ভোকো লাগিছে। পিছত কথা পাতিম। তুমি বেয়া নোপোৱাতো? নিশ্চয় পাম। নাপাওঁ, কিয় পাম? ছোৱালীজনী প্ৰকৃততে যশোদানে ৰাধা। তেওঁ যশোদা হৈ এখোজ এখোজকৈ লৌন চৰক ধৰিবলৈ আহিছেনে? মোহন বাঁহীৰ সুৰৰ আগত মতলীয়া হৈ আহিছে। মই ক'ত আছোঁ? গকুলত নে বৃন্দাবনত? তাও খিতা খিতি তাক তাও খিতা খিত রিদ্ধে তাও খিতা দৃধি নাক খিত তাও খিতা খিতি তাক তাও খিতা খিত রিদ্ধে তাও খিতা দৃধি না খিত ধ্যানিতা খিতি খিতি তা খিতি তাক ধিনা দৃধি নাক ধে খিত ধ্যানিতা খিতা খিতি তা খিতি তাক ধিনা দৃধি নাক ধে খিত। গোপালে কি গতি কৈলে গোবিন্দে, কি মতি দিলে। গোপালে কি গতি কৈলে গোবিন্দে, কি মতি দিলে, কি মতি দিলে। নাথ বিফলে বয়ন সব জ্ঞান ৰে, গহন বন আতি মোহ পাশে চন্ন, তাতে হামুহৰি নবেৰাই খন্দিলো মায়াৰ পাশে, কাল ব্যাধে ধায়াসে। হে নাথ কাম ক্ৰোধ কুটা খেদি খাই, কি মতি দিলে।
পাইলোছে অনহৰি নাজানো কি মতে তৰি শুনিতে দগধভেল জীৱ লোভমোহ দুহুবাঘ সততে নাচাৰে লাগ হে নাথ ৰাখো ৰাখো সদাখিব কি মতি দিলে তেনে দেখো সন্ধি দিনে দিনে গৃহ বন্দী ভৈল মন্দ মনৰ যুগুতি তুৱা হৰি লাগো গোৰ মোৰ মায়া পাশ চোৰ হে নাথ শংকৰ কৰয় কাকুতি কি মতি দিলে গোপালে কি গতি কৈলে গোবিন্দে কি মতি দিলে আপোনালোক এতিয়া খুব নাহৰণি গাঁও তৰি তৰকাৰী শাক পাচলিৰ কথা একোকে চিন্তা কৰিব নালাগে গতিকে খুচিমতে ৰান্ধক খুচিমতে খাওক আৰু খুচিমতে মোৰ ছোৱালীজনীক নাচে গীতে পাকৈত কৰক সেই বুলিতো আহিছোৱেই এয়া সকলো তেৰাৰ কৃপা পিছে আপোনালোকৰ খোৱা বোৱা আমাৰ হ'ব গিনি লাগি আছে নহয় বাৰু ভাল আতৈ আপুনি লাগক দেই হয় আতৈ আপোনাৰ ছাল খুজা মুঠি হ'লনে মই গা ধুই ধুতিৰ সাজ পিনি খোৱা বোৱা কৰিম হৈছে যদি বাঢ়ক ব্ৰহ্মাদি কৰি জীৱ জগত সিজন কলৈ গ'ল গা ধুবলৈ গৈছে কিয় বস্তু অলপ আনিছিলো কি বস্তু মাছৰ জোল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ সিজনেতো এইবোৰৰ নামেই নুশুনে আপুনি জলকণ চেষ্টা কৰি চাব পাৰি এয়া লওক বাৰু শুনা আনক নকবা দেই আতৈ ভাত বাঢ়িলে নে কৃষ্ণ কৃষ্ণ কৃষ্ণ
ভাতৰ মুহুতি হ'ল যেতিয়া অলপ আৰামকে কৰি লওক। বদেউ গোটেই জীৱন শুই বহি কিমান কটাব? মানে মন কৰক, মানৱ জীৱনত অৰ্ধেক সময় দেখোন চেতনা জৰাগ্ৰস্ত, হাৰে থকা সময়খিনি অবাবত কৰিব। তাৰ মানে এতিয়া আপুনি কিয়? আমি আপোনালোকৰ ঘৰলৈ এনেই আহিছিলোঁ। মাজনী কওকগৈ আকৌ। মইতো এতিয়াহে বুজিছো, তাইতো সাজুৱে হৈ আছে। ৰ'ব, তাইক মই কওঁগৈ। হ'ব, উঠা মাজনী। মোক দেখোন এওঁ সেৱা নকৰিলে। তেতিয়াহ'লে মাজনী আজিৰ পৰা আমি গুৰু শিষ্য হিচাপে সাঙৰ খাই পৰিলো। ঠিক কৈছে। এই ভকতিৰ এনাজৰীৰে জগতখনক কটকটীয়াকৈ বান্ধি ৰাখিছে। শংকৰ গুৰুৰ কৃষ্ণ ভকতি ঠিক এনেকুৱাই। জয় জয় যাদৱ, জয় ঋষি কেশৱ, সৃষ্টি স্থিতি প্ৰলয় কাৰণ নাৰায়ণ, ব্ৰহ্মা ৰূপে অৱতৰী, সৃজন কৰন্ত হৰি, বিষ্ণু ৰূপে কৰন্ত পালন, ৰুদ্ৰ ৰূপ ধৰি হৰি, প্ৰলয় সংহাৰ কৰি, এক হৈয়া কৰন্ত শয়ন নাৰায়ণ, সাধু সবত ত্ৰাণ কৰি, অসুৰ বিনাশী হৰি, ৰাখা সৃষ্টি বেদনাৰায়ণ, ত্ৰাহিমা ত্ৰাহিমা ত্ৰাহিমা। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম, শংখ চক্ৰ গদা পদ্ম, গৰুৰ বাহন, তুমি জগতৰ প্ৰাণ, তুমি জগতৰ প্ৰাণ, এ হৰিহে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ, তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰায় সংখ্যাত, তুমি জগতৰ প্ৰাণ, তুমি জগতৰ প্ৰাণ।
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰণয় জলত কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধিতিৰে লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে তুমি জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ হে হৰি হে দিব্য যজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি আদি দৈত্য হিৰণ্য কশিপু বৰিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ তুমি জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ হে হৰিয়ে বামন স্বৰূপে উদিতিৰ বাক্য পালি ইন্দ্ৰ কথা বিলাসলে বুলি কণিকালি ভৈলা পৰশুৰামে নাম অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি তিনি সাত বাৰ তুমি জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ হে হৰিয়ে শ্ৰীৰামৰ ৰূপ কৈশল্যাত অৱতৰি বনবাস খাটিলা পিতৃৰ বাক্য ধৰি ৰোহিণীত ভৈলা হলি ৰাম অৱতাৰে দিবিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰে তুমি জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ হে হৰিয়ে বুদ্ধয় অৱতাৰে বেদ পন্থ কৰি চন্ন বামানয় শাস্ত্ৰে মুহি আছে সৰ্বজন কলিৰ শেষত হৈব কল্কি অৱতাৰ কাটি মাৰি ম্লেচ্ছ কৰিবা বুন্দা মাৰ তুমি জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ ও হৰি হে
শ্ৰদ্ধা ৰায়, আজিৰ নৃত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী হৈছে পুষ্পলা বৰুৱা। পুষ্পলা বৰুৱাক আমি আমাৰ বিশিষ্ট পৰা বঁটা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। মঞ্চত পুষ্পলা বৰুৱা। কি কৰিছে মাজনী? কৃষ্ণ, কি হ'ল? মই আপোনাক কি কৈছিলো? মানে অলপ ফুৰাৰ কথা নাছিল, পাহৰিলে? অকণমান অকণমান গোটেই জীৱন ঘূৰি ফুৰিয়ে কটালো। নতুনকৈ আকৌ ক'ত ফুৰিবলৈ যাম? ফুৰাৰ ঠাই মই দেখুৱাম নহয়, বলক না। কৃষ্ণ কৃষ্ণ, মাইজনী, মই আকৌ আজি তোমাক আন এটি ৰাগৰ গীত দিহে শিকাম বুলি ভাবিছিলো। আজি আপোনাৰ লগত ফুৰিবলৈ নাপালে গীতৰ কথা মনতে নোসোমাব। বলক না, মুকলি ঠাই ৰাখি কি ভাল লাগে? বলক না, বলক বলক। মাজনী, আৰে মাজনী, মাজনী কি কৰা? একো নহয়, আহক। আমাৰ গাঁৱৰ নদীৰ ঘাটটো আপুনি দেখাই নাই নহয়, ঘাটটো বৰ ধুনীয়া। নহয় তুমি এয়া কি কৰবালেহে ওলালে দেখোন। এখেতক ফুৰাই আনো আকৌ। কিয় মই নালাগে, আপোনাক বেলেগ এদিন নিম। আজি এওঁকে লৈ যাওঁ। কৃষ্ণ কি হ'ল? মই ইয়াত কি কৰি থাকিম? গীত মাতকে গাই থাকক। কৃষ্ণ, ইয়াত গৰুৰ আগত গালেহে হ'ব। তেন্তে তাকে কৰক। মাজনী, কৃষ্ণ আতৈ। আহকচোন আহক। তুমি মোক কলৈ লৈ আহিছা? হা, নদীৰ ঘাটলৈকে তুমি মোক যোৱাৰ কথা আছিল। নদীৰ ঘাটলৈকে গৈ আছো। নদীৰ ঘাটলৈ যাবলৈ হলে এখন জংঘল পাৰ হৈ যাব লাগে। এই জংঘলৰ মাজত তুমি মই অকলে অকলে ৰাম 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 মানুহ দেখিলে কি বুলি ভাবিব? কিনো ভাবিব? এই মুকলি পৰিৱেশত এই জংঘলৰ মাজতহে গীত শিকিবলৈ ভাল হয়। আপুনি যে মোক গীত শিকাম বুলি কৈছিল, ইয়াত শিকাওক। ইয়াত কুতুৰা খেলাই হৰি হে, পুহিবাৰ কেৰকেলি পৰময়া নন্দে খেলে গোপ শিশু মেলি পাৰে কুতুৰা খেলাই হৰি হে, গোটা জুমুৰি কাষৈ আৰু মোৱালাৰু, গোটা জুমুৰি কাষৈ আৰু মোৱালাৰু, হেৰাইতে ঝলমল কৰে সোণাৰ তাৰখাৰু, কুতুৰা খেলাই হৰি হে। গগনে দেৱতা গণে পৰম হৰিষে, গগনে দেৱতা গণে পৰম
ৰাখেৰাই হৰি হে কুতো ৰাখেৰাই হৰি হে কুতো ৰাখেৰাই হৰি হে আহকচোন। ইয়াত আপোনাৰ কেনেকুৱা লাগিছে? শান্ত সমাহিতভাৱে প্ৰবাহিত এখন নদী, কাষত সেউজীয়া গছ বন, ওচৰা ওচৰিকৈ মাথো দুটা প্ৰাণী। আপোনাৰ মনলৈ একোভাৱে অহা নাইনে? নৈ পাৰত যেতিয়া উপস্থিত হওঁ তেতিয়া মনলৈ আহে সংগীসকলৰ লগত বালক কৃষ্ণ হৈ মই ধেনু চৰাবলৈ অহা নাইতো। আকৌ কেতিয়াবা ভাবোঁ বানৰ সংগীসকলক লগত লৈ মই শ্ৰীৰামচন্দ্ৰই সাগৰৰ সিপাৰে থকা সীতালৈ অনন্ত অপেক্ষা কৰি থকা নাইতো। কিন্তু এইখন যমুনা বা সাগৰ নহয়, আমাৰ ঘৰৰ কাষৰ এখন নদী। নদীৰ কাষত এজন সুন্দৰ পুৰুষৰ লগত এগৰাকী অকলশৰীয়া নাৰী ৰৈ আছে। ইয়াতো আকৌ অপেক্ষাৰ কথা থাকিব পাৰেনে? তুমি মোক নাজানা মাজনী, সেই অপেক্ষাৰ বাহিৰে মোৰ আছেই বাকী। মই যদি আপোনাৰ ভাষাৰে কওঁ, আপোনাৰ অপেক্ষাৰ অন্ত পেলাই সাগৰৰ সিপাৰে ৰৈ থকা সীতাগৰাকী বুলি মোকেই ভাবিব নোৱাৰেনে? মাজনী, মই আপোনাৰ জীৱন সংগিনী হ'বলৈ বিচাৰোঁ। প্ৰভু, আপুনি ইমান সোনকালে যাবগৈ বুলি আমি কল্পনাই কৰা নাছিলোঁ। দুদিনমান থকা হ'লে ছোৱালীজনী আৰু পাকৈত হৈ উঠিলহেঁতেন। বিচাৰিলে কেতিয়াবা আকৌ আহিম। আন ঠাইতো নিমন্ত্ৰণ আছে নহয়। এইকেইদিন নিজৰ দৰেই আছোঁ। আমাৰো বেয়া লাগিছে, ছোৱালীজনীৰতো কথাই নাই। লয়া সংগে চুৰিয়া যাবৰ সময়তনো কি দিগদাৰীখন দিয়? তুমি কষ্ট পোৱা যেন লাগে দেখোন মাজনী। কি সুধিলে? নহয়, তোমাৰ মুখখন দেখিলে তেনেকুৱা লাগে দেখোন। আপোনাৰ কাৰণে নৃত্য প্ৰতিযোগিতাত পুৰস্কাৰ পাই প্ৰশংসা বুটলিলে। এতিয়া আপোনাৰ কাৰণে কষ্ট কিছুমানো বুটলি ফুৰিব লাগিব। তেনেকৈ কিয় ভাবিছা? এই চৰাচৰ জগতৰ সকলোবোৰেই খন্তেকীয়া বুলি ভাবিছা? মই সত্ৰৰ কেৱলীয়া ভকত, গোটেই জীৱন প্ৰতিগৰাকী নাৰীক মাতৃ বুলি নাইবা আধ্যাত্মিকতাৰ ৰাধা বুলি ভাবিবই লাগিব। কাৰণ এইটোতো মোৰ ধৰ্ম। তাত তুমি কষ্ট পালে কেনেকৈ হ'ব? আনন্দ কৰা। যোৱাৰ আগতে মই তোমাক এটা কথাই কৈ যাওঁ, নিজকে এবাৰ গকুলৰ গোপী বুলি ভাবা।
পাৰয়ো পাই মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি 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 হে আমাৰ মনক তেজিয়া দূৰণা যায় ৰাম আমাৰ মনক তেজিয়া দূৰণা যায় ৰাম তোমাৰ মায়ায়ে মন মোহি আছে হৰি 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 হে অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাৰা অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাৰা অভয় চৰণে শৰণ পখিলো হৰি 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 হে তুৱা গুণ নাম ভকতি প্ৰদীপ চাৰা তুৱা গুণ নাম ভকতি প্ৰদীপ চাৰা ভকতি মিনতি প্ৰণতি নাজানো হৰি 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 হে মুত পৰে জ্ঞান শূন্যহীন মতি নাই ৰাম মুত পৰে জ্ঞান শূন্যহীন মতি নাই ৰাম তুমি প্ৰভু কৃপা ৰখে সাগৰ হৰি 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 হে দিয়া মোক তোৱা পদ ছায়া তলে ঠাই ৰাম দিয়া মোক তোৱা পদ ছায়া তলে ঠাই ৰাম পৰভাতে শ্যাম কানু ধেনু লয়া সংগে বংশীৰণী সানে বৃন্দাবনে চলে ৰঙে পৰভাতে শ্যাম কানু ধেনু লয়া সংগে জগতৰ গুৰু হৰি কাশী গোপকাছে হৰে জগতৰ গুৰু হৰি কাশী গোপকাছে অভিৰবালক বেঢ়ি
চলে আগে পাছে পরভাতে শাম কানু হেনু লয়া সঙ্গে